ৱেলকাম টু মাই মিনি ব্লগ গাইজ। আজি ওলালোঁ আমি নাগালেণ্ড কহিমালৈ বুলি। নাগালেণ্ড কহিমা আহি আমি গোলাঘাট পালোঁহি। গোলাঘাটৰ পৰা পাই আমি ৰধলা পথাৰত অলপ ৰ'লোঁ। গাড়ীখন মানে ৰেষ্ট দিয়া হ'ল, মানে পূৰা গৰম উঠি গ'ল। এইপিনে ৰধলা পথাৰত গোটেইকেইটা ৰৈ পিনি আমি মুতিলোঁ। ৰধলা পথাৰ পাৰ হৈ আমি নামবৰ হাবি পালোঁহি। নামবৰ হাবি এইপিনে নামবৰ হাবি অলপ দৃশ্য। তাৰপৰা আমাৰ অংশুমান দাই আমাৰ কেমেৰা প'জ দিলে অলপ। ড্ৰাইভাৰ আমাৰ কৌশিক দা। তাৰপৰা অহাৰ পিছত এইপিনে আমি ডিমাপুৰ পাৰ হৈ আমি গোটেইখিনি ৰ'লোঁ অলপ। খাব দোকান এখনলৈ গ'লোঁ গোটেইকেইটা। দোকানত গৈ পিনি আমি অলপ কিবা খাই আকৌ আমি পালোঁহি এতিয়া নাগালেণ্ড কহিমা। নাগালেণ্ড কহিমাৰ পৰা এটা দুৰ্জয় গৰাৰ মাজেৰে আমাৰ গাড়ী নামি গৈছে। মেইন কহিমা টাউন পাই আহি আমি NST বাছ ষ্টেণ্ডৰ ফ্ৰণ্টত ৰৈ আমি ৰুমৰ বাবে কথা পাতি আছিলোঁ দুজন দাদাৰ লগত। মেইন টাউনত আমাৰ ৰুম বুকিং হোৱাৰ পাছত আমি গাড়ীখন তললৈ থৈ আমি ৰুমৰ বাবে আহিলোঁ। আজি আমি থাকিবলগীয়া ৰুমটো এইটো। গোটেইকেইটাই গ্লাছৰ আহি অলপ চাল দিলে। চাল দিয়াৰ পিছত এইপিনে আমাৰ হোটেল পাই গ'লোহি। হোটেলত আমি মানে কিবা এটা খাবলৈ ওলাই আহিছিলোঁ আৰু ওপৰৰ পৰা আমাৰ ৰুমটোৰ ওপৰৰ পৰা এটা সৰুকৈ ধুনীয়া ক্লিপ। তাৰপাছত গোটেইকেইটা মুখ-হাত ধুই এতিয়া বিচনাত গোটেইকেইটা বহিছোঁ। তাৰপৰা ৰাতি খাবৰ বাবে আমাৰ এইপিনে বইল চিকেন আৰু প্লেইন ৰাইচ খাই বৈ আমি এতিয়া শুবলৈ ল'লোঁ। আজিলৈ বাই বাই।